জাপানৰ নিচিনা এখন উন্নত দেশ জাপানত ভূমিকম্প সংবেদনীয় অঞ্চলতে পৰে কিন্তু জাপানে মাল্টি ষ্টৰী বিল্ডিং বনাই আছে হেৰি কৰি আছে গতিকে তেওঁলোকে এছএছপি ডিজাইন অফ কনষ্ট্ৰাকশ্যন এইটোৰ ওপৰত গুৰুত্ব দিছে যে ভূমিকম্প প্ৰতিৰোধী তেওঁলোকে গঠন আৰম্ভ কৰিছে তেওঁলোকে বনাইছে কিন্তু আমি গুৱাহাটীত বনাইছো নাই আমাৰ প্ৰাইভেট কোম্পানীবিলাকে যিবিলাক ফ্লেট বনাই আছে তেওঁলোকৰ তথ্যবিলাক আমি কিবা জানিছো নে তেওঁলোকে কি ধৰণৰ কনষ্ট্ৰাকশ্যন কৰি আছে কিমান গভীৰতালৈকে তেওঁলোকে পাইলিং কৰিছে এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট গুৰুত্ব দিব পাৰে তেওঁলোকৰ ডিজাইনবিলাক এছএছপি কনষ্ট্ৰাকশ্যন হৈছে নে ভূমিকম্প প্ৰতিৰোধী কনষ্ট্ৰাকশ্যন হৈছে নে এই ওপৰত যথেষ্ট গুৰুত্ব দিয়া দৰকাৰ কাৰণ তেওঁলোকে বিজনেছ কৰি গুচি যাব কিন্তু আমাৰ সাধাৰণ থলুৱা মানুহখিনিৰ আমাৰ বিপদজনক হ'ব পাৰে ভৱিষ্যতে গতিকে ইয়াৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াটো দৰকাৰ আৰু এটা মেইন কথা মই ক'ব বিচাৰিছোঁ যে এইটো PhD থিচিছখনত মই চাজেষ্ট কৰিছিলোঁ গুৱাহাটীত যিটো বানপানীৰ সমস্যা হয় ইয়াৰ প্ৰধান কাৰণটো হৈছে মেঘালয় মেচিফৰ পৰা মেঘালয় পাহাৰৰ পৰা অহা পানী গতিকে এই পানীটোক যদি মই তেতিয়া চাজেষ্ট কৰিছিলোঁ যদি খানাপাৰাৰ পৰা বিজয়নগৰলৈকে এটা ডিপ কেনেল বনোৱা হয় RCC কেনেল হয় গতিকে প্ৰায় 80% 60 to 80% পানী সেই পিনে ডাইভাৰ্ট কৰিব পাৰে দীপৰ বিল হৈ পেলাই কিন্তু এতিয়া আপুনি দেখা পাব যে দীপৰ বিলৰ আউটলেট কোড খানামুখটো আউটলেট গোটেই খানামুখ এতিয়া কি অপৰাধ 15 ফুটো নাই এইটো দি এটা মেচিভ পানী কেনেকৈ গুচি যাব গতিকে ডিপ কেনেল এটা বিজয়নগৰলৈ ব্ৰহ্মপুত্ৰত পেলোৱা কৰি এটা যদি বনালেহেঁতেন তেতিয়াহ'লে গুৱাহাটী চহৰত পানী সোমোৱাৰ প্ৰশ্নই নাহে গতিকে এই বস্তুটো মই PhD থিচিছখনত এইটো চাজেষ্ট কৰিছিলোঁ আৰু চৰকাৰে এইটো চালে বা ইয়াৰ গুৰুত্ব দিলে ডেফিনেটলি এইটো উপকাৰত আহিব ৰাইজৰ উপকাৰ হ'ব